हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नलेज। आज आमी आलोचना करिम जिসকল ছাত্ৰ ছাত্ৰীয়ে SSLC পৰীক্ষাত বেয়া কৰিছিল অৰ্থাৎ বেয়া ফলাফল প্ৰদৰ্শন কৰিছে। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এটা সুবৰ্ণ সুযোগ। তেওঁলোকৰ উত্তৰ বহীসমূহ পুনৰ চেক কৰিব পাৰিব বা পৰীক্ষণ কৰিব পাৰিব। 13 এপ্ৰিলৰ পৰা উত্তৰ বহী পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব। অনলাইনৰ জৰিয়তে কৰিব লাগিব এই আবেদন। গতিকে যিসকলৰ সন্দেহ আছে যে মই এইটো সাবজেক্টত ইমান মাৰ্ক পাব লাগিছিল, আশামতে হোৱা নাই, তেওঁলোকে আবেদন কৰিব পাৰিবা। আৰু যিসকলে ফেইল কৰিছে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব, যিসকলৰ 3টা বিষয়ত পৰীক্ষা বেয়া হৈছে। আৰু বিচাৰিলে সকলো বিষয়ত পুনৰ পৰীক্ষা দিয়াৰ সুযোগো থাকিব। অহা বছৰৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেল পৰীক্ষা ব্যৱস্থা। আৰু অহা বছৰৰ পৰা আৰু এটা ব্যৱস্থা কৰা হৈছে, অহা বছৰৰ পৰা ইয়াৰ ডাইৰেক্ট গ্ৰেড সিস্টেম দিব। গতিকে এই বছৰৰ পৰা তোমালোকে কম্পাৰ্টমেণ্টেলৰ সুযোগ পাবা আৰু অহা বছৰৰ পৰা নাপাবা। গতিকে যিসকলৰ সন্দেহ আছে যে মাৰ্কিং পেটাৰ্ণ লৈ সন্দেহ আছে, তেওঁলোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিবা আৰু তোমালোকৰ বহীসমূহ পুনৰীক্ষণ কৰিব পাৰিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাবা।